চব সেইখিনি আমি ক'ব নোৱাৰোঁ, সেইটো পুলিচৰ তদন্ত হেৰি আহিব। কিন্তু তেওঁলোকে কি কি জড়িত আছে, তেওঁলোকে ড্ৰাগছত জড়িত আছে না কি তীৰত জড়িত আছে, এইটো আমি ক'ব নোৱাৰোঁ, এইটো পুলিচৰ তদন্ত আওতালত আহিব। কিন্তু যদি যিকোনো অবৈধ কামত যিকোনো ব্যক্তিয়ে হওক তেওঁলোকক এৰেষ্ট কৰিব লাগে। সি লাগিলে ড্ৰাগছ বেপাৰী হওক, তীৰৰ মালিকেই হওক, লাগিলে আপোনাৰ অবৈধ যিকোনো কামত জড়িত থকা মানুহ হওক, আইনগত ব্যৱস্থা লৈ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লৈ জেল হাজতলৈ প্ৰেৰণ কৰিব কাৰণে আমি সনাতনী বীৰ হিন্দু সেনা দাবী জনাইছোঁ। লগতে বজৰং দলেও আমাৰ সহযোগিতা এই ক্ষেত্ৰত কৰিছে। আমি সকলোকে লৈ আজি এই ইমানখিনি আগবঢ়াইছোঁ। আমি ভাবি আছোঁ শোণিতপুৰ জিলাই নহয়, পুৰা আমাৰ ঢেকীয়াজুলি অঞ্চলত এটা সুকীয়া এটা পৰিৱেশ আনিম আমি, য'ত একদম আমি যিহেতু প্ৰশাসনক দাবী জনাইছিলোঁ যে মূল খুঁটি ধৰিব লাগে, যি মূল ব্যক্তি যিসকল মানে আপোনাৰ GMT কোম্পানীৰ মালিক হয়। কাৰণ যিকেইটা আমি ধৰি সেইদিনা যিটো ধৰা হৈছে তেওঁ এজন ভুক্তি হয়, 500 টকা 1000 টকা সেই দিনৰ হাজিৰা কাম কৰে, তেওঁক ইউটিলাইজ কৰি আছে। ইউটিলাইজ মানে মালিক পক্ষ তাক মানে ইউজ কৰি তেওঁলোকে লক্ষ লক্ষ টকা ঘটাৰ এটা পৰিকল্পনা হাতত লৈছিলে। আমি কালি দাবী জনোৱাৰ পিছতেই তেওঁলোকে মালিক পক্ষ ধৰিছে বুলি আমি থানা ইব্ৰাহিম শেখ বুলি এজন তীৰ বেপাৰী আছে, সেই কিছুদিন আগতে ইয়াতে চেলেণ্ডাৰ কৰিছিলে। চেলেণ্ডাৰ কৰাৰ পিছতো ভিতৰ কাম চলাই আছিলে। গোপন সূত্ৰত আমি কালি পুলিচে ধৰি এই মানুহজনক আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমি ক'ব বিচাৰিছোঁ এই ইব্ৰাহিমৰ নিচিনা আৰু মানুহ আছে হয়তো ইয়াতে জড়িত, অলপ সুকীয়া তদন্ত হ'ব লাগে, একদম আপোনাৰ সৰজমিন তদন্ত কৰক আৰু মানুহ ওলাব ইয়াৰ পৰা, এই ওলাই আহিব যিসকল আপোনাৰ ইয়াৰ মালিক পক্ষ আছে আৰু মালিক পক্ষ আছে। আমি জানামতে সেই মালিক পক্ষক আৰু এৰেষ্ট কৰি এওঁলোকক আইনৰ আওতালত আনিব লাগে। আৰু আইনৰ আওতালত অনাৰ পিছতহে কিছু মানুহ সকাহ পাব। কাৰণ যি লুটিছে এই GMT কোম্পানী মানুহবিলাকে, যি সাধাৰণ মানুহক লুটি নিছে, লুটি তেজ শুই খাইছে, সেই মানুহকেইটাৰ এতিয়া মানে কয় নহয় 100 গৰু মৰিলে বাঘৰো মৰণ হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।